বাইদেউ কি হৈছে চাহ এটা ধৰকচোন চাওক পানী অলপ আনকচোন একেটো ধৰকচোন পানী অলপ আনিব পাৰিব নেকি এক সেকেন্ড এক্সকিউজ মি আপুনি এনেকৈ মাজত সোমাই দিলে যে মোৰ মানে অলপ দেৰি হৈছে সোনকালে পেমেন্ট কৰি যাব লাগে দেৰিটো আমাৰো হৈছে সেই বুলি আপুনি এনেকৈ লাইনত সোমাই দিব নেকি আৰে ভাই আপোনাৰতো অলৰেডি দেৰিয়ে হৈছে তেনেহ'লে আৰু 5 মিনিট ৰৈ দিয়ক না আৰে এইটো কেনেকুৱা কথা আপুনি এনেকৈ ৰুল ব্ৰেক কৰিব নোৱাৰে নহয় আৰু ৰুল ব্ৰেক কৰিলে মই ভাল নাপাওঁ আৰু মই ৰুলছ ব্ৰেক কৰি বহুত ভাল পাওঁ ছোৱালী আপোনালোকে অলপ মনে মনে থাককচোন আৰে আপোনালোকে আগতে নাচাই কিয় কোনে হুলস্থুল কৰি আছে ভুল কৰিছে কোনোবাই আৰু কৈ আছে কাৰোবাক আৰু আপুনি মোৰ ওচৰৰ পৰা আঁতৰ হওক কি কৰিব হা কি কৰিব বুজি নোপোৱা মানুহৰ লগত তৰ্ক কৰি লাভ নাই আপোনাৰ নিজৰহে সন্মান হানি হ'ব এইবাৰ আকৌ মাজত উকিল ওলাল মই উকিল ওলোৱা নাই যেটো দেখিছোঁ সেইটোহে কৈছোঁ ইয়াত মেনেজমেণ্টৰ মানুহ কোনো নাই নেকি আপোনালোকে একো কণ্ট্ৰল নকৰে কিয় এনেকৈ হ'লে দেখোন ইয়াত বজাৰ কৰাটোৱে টান হ'ব তেনেহ'লে গুচি গ'লেই হ'ল আপোনালোকক কোনেও ইয়াত বজাৰ কৰ ঘিয়া হওক বুলি মাতি থকা নাই নহয় ভণ্টি হ'ব দিয়া তেওঁক ল'বলৈ দিয়াচোন ধেই এইখন মললৈ কোন আহে আজিৰ পৰা আৰু মই কেতিয়াও নাহোঁ এক্সকিউজ মি আপোনাৰ ভুল নাছিল আপুনি বস্তু নোলোৱাকৈ গুচি আহিলে যে সন্মান হানি হোৱা ঠাইত মই নাথাকোঁ আৰে যিয়ে ভুল কৰিছে তাক কোনেও একো কোৱা নাই মোক কৈ আছে মানুহৰ বিচাৰ চাওকচোন আজিকালি মানুহে শুদ্ধ বিচাৰ কৰিব নোৱাৰা হ'ল চাগে একদম ঠিক কথা কৈছে এনেকৈ হ'লে এইখন পৃথিৱীত কেনেকৈ চলিম বুজিয়ে নাপাওঁ তেনেকৈ চলিব লাগিব ভালে বেয়াই পৃথিৱী বুলি কয় যে আপুনিও বস্তু নোলোৱাকৈ গুচি আহিল নেকি নললোঁ বাকী মানুহৰ কথা বাৰু বাদ দিছোঁ মেনেজমেণ্টৰ মানুহৰে কাণ সাৰ নাই ইমান হুলস্থুল হৈ থকা দেখিও তেওঁলোকে মাত এষাৰ নামাতিলে ৰ'ব মই সুধি আহোঁগৈ তেওঁলোকে কোনেও একো কিয় মাত নিদিলে এতিয়া নালাগে কিয় এতিয়া আপোনাৰ খং উঠি আছে এতিয়া কথা পাতিবলৈ গ'লে সেই একে কথা নিজৰহে সন্মান হানি হোৱাৰ ভয় আপুনি ঘৰলৈ গৈ অলপ ঠাণ্ডা হৈ পিছত আহক ময়ো কথা পাতিম তেওঁলোকক সুধিব লাগিব কিয় মাত নামাতিলে নহ'লে আমাৰ দৰে বেলেগ মানুহেও ঘূৰি যাব লগা হ'ব খঙত কথা পাতিলে একো সমস্যাৰে সমাধান নহয় সেইকাৰণেহে কথা পাতিব নালাগে বুলি কৈছোঁ আৰু ময়ো নাপাতো ঠিক আছে তেনেহ'লে মই কালি ৰাতিপুৱা আহিম ঠিক আছে আমি একেলগে কমপ্লেইনটো দিলে তেওঁলোকে বেছি গুৰুত্ব দিব
হাই কেনেকুৱা লাগিছে এ ধুনীয়া লাগিছে একদম চিনেমা হিৰো যেন লাগিছে সঁচাকে হিৰো একদম সলমান খান আইচ বঢ়িয়া দামটো ক দামটো 200 টকা কিমান 200 টকা পাগল পাইছ মোক পাগল পাইছ তই চশমাৰ স্পেলিং কি চশমাৰ স্পেলিংটো দোকান দি আছ স্পেলিংটো নাজান হা 50 টকা দিম হয় যদি ক নহয় যদি থৈ দিম নাই দাদা নহয় আৰে ভাই চশমা হে এইটো চা মোক ভালো লাগিছে হা 50 টকা ফাইনেল এ লৈ লওক 50 টকাতে লৈ লওক যাওক ভালকে ভাবি চাইছতো ভাবিয়ে কৈছো আপোনাক 50 টকা ন হয় ঐ প্ৰশান্ত হেৰি মই যাব লাগিব মানে কিবা এটা ইমাৰ্জেঞ্চি আছে হা হস্পিটেল যাব লাগিব মই পিছত ল'ম হা আহি আছোঁ মই আহিম ঐ তোক মই তাত ৰখিব দিলোঁ তই ইয়াত কি কৰি আছ তই মলৰ পৰা নোলোৱাই হলি ইয়াতে টাইম পাছ কৰি আছিলোঁ হেৰি তই কিবা বস্তু আনিব গৈছিলি একো নানিলি যে সেইটোৱেতো কথা কি সেইটোৱে কথা বস্তু কিনিলোঁ অঁ পে'মেণ্ট কৰিবলৈ লাইনত ৰখি থাকোঁতে ঘটনা এটা ঘটিল ঘটনা কি ঘটনা বে কিবা কাজিয়া চাজিয়া লাগিল নেকি মোক কাজিয়া কৰা মানুহজন দেখিছ নেকি লাগে নাই নালাগে কাজিয়া কৰা যেন নালাগে কিন্তু আচল ঘটনাটো কি কৈ আছোঁ বল ইয়াতে ক গৈ থাকোঁতে ক'ম কিবা প্ৰব্লেম আছে তোৰ প্ৰব্লেম নাই বল ভুল কৰিলে বেলেগে তই আকৌ বস্তুখিনি কেলে এৰি থৈ আহিলি এই ল'ৰাটোৱে তেনেকে ক'লে যে কোন ল'ৰা কিয় মই তোক কোৱা নাছিলোঁ নেকি মোৰ হৈ ল'ৰা এটাই মাত মাতিছে বুলি অঁ সি কি ক'লে তোক ক'লে বোলে নুবুজা মানুহক কথা কৈ লাভ নাই নিজৰহে সন্মান যায় কথাটো মোৰ গাত লাগিল সেইকাৰণে বস্তু নোলোৱাকৈ গুচি আহিলোঁ বুজিছোঁ সিও নল'লে বস্তু কি সি আকৌ কেলে নল'লে জানো কিয় নল'লে মেনেজমেণ্টৰ মানুহে যে একো ৰেছপন্স নেদেখুৱালে সেই কথাটো পাতিবলৈ সি বোলে কাইলৈ মললৈ আহিব আৰু ময়ো যাম বাহ অচিনাকি ল'ৰা এটাই তোৰ কাৰণে ইমান কৰিবনে চিনাকি অচিনাকি বুলি কি কথা আছে ভুল এটা দেখিছোঁ তাত মাত মাতিব বিচাৰিছোঁ ল'ৰা হ'লে মাত মাতিলেহেঁতেন নে যি ভাব ভাবি থাক মই যিটো কৰিম বুলি ভাবিছোঁ কৰিমেই কি কৰিবি তই মলৰ ভিতৰত গৈ তই ষ্ট্ৰাইক কৰিবি নে গোটেই মলটো বন্ধ কৰি দিবি মই তোক সেইবোৰ কৰিম বুলি কৈছোঁ নেকি তেনেহ'লে কি কৰিবি মেনেজমেণ্টৰ লগত কথা পাতিম বুলিহে কৈছোঁ কাষ্টমাৰৰ সুবিধা অসুবিধাৰ কথা তেওঁলোকে চকু কাণ দিব লাগেনে নাই লাগে সেই কথাটোৱে তেওঁলোকৰ লগত পাতিম বুলি ভাবিছোঁ তাইও আহিব দুয়োটাই মিলি মেনেজমেণ্টক কথাটো জনাম আৰু ভৱিষ্যতে যাতে এনেকুৱা ঘটনা নহয় তাৰ কাৰণে ৱাৰ্ণ কৰি থৈ আহিম কাইলৈ তাৰমানে তই ক্লাছ নকৰ ক্লাছ আকৌ কেলৈ নকৰিম সেইটো কথাৰ কাৰণে ক্লাছ ক্ষতি কৰাৰ দৰকাৰ নাই নহয় ক্লাছৰ আগত বা পাছত যাম তাই যে আহিব তই চিয়'ৰ নে চিয়'ৰ অ'কে কি হ'ল তাৰ কি নাম ক'ত থাকে কাইলৈ কেইটা বজাত আহিব একোৱেই নুসুধিলোঁ নহয় তেনেহ'লে হ'লেই আৰু কি হ'লে আৰু সি আহিব বুলি গোটেই দিনটো মলৰ সন্মুখত বুন্দাপৰ দি ৰৈ থাকিলেহে হ'ব আৰুনো কি যি দেখিছোঁ কাইলৈ আৰু ক্লাছ কৰা নহ'ব ক্লাছ আকৌ কেলে নকৰিম চা বন্দিতা তোক মই আকৌ এবাৰ কৈছোঁ এইবোৰ নলকা জেঙত লাগি থাকিব নালাগে বাদ দে এইবোৰ কথা কিয় বাদ দিম সেই ঘটনাটোত মই মানসিকভাৱে কিমান হাৰ্ট হৈছোঁ মইহে জানো তোৰ নিজৰ ক্ষেত্ৰত হোৱা হ'লে বুজি পালিহেঁতেন আৰু তই যে কৈছ সি নাহে বুলি মই কৈছোঁ তোক সি আহিবই চাবি তাই আহিব বুলি তই ইমান জোৰ দি কৈ আছ যে আহিব বুলি মোৰ বিশ্বাস হৈছে আকৌ তই এদিন মানে কেইটামান মুহূৰ্ত লোক পাওঁতে ইমান বিশ্বাস হৈ গ'ল নে ঐ তোৰ লগত মই 3 বছৰ একেলগে আছোঁ আজিলৈকে চাগে তই মোক বিশ্বাস কৰা নাই কথাবোৰ যেনি তেনি পোনাইছ কিন্তু তই গাত লাগিছে নেকি তোৰ গাত লগাৰ কথা নহয়
মই কাৰোবাক কথা দিছোঁ আৰু মই যিটো কৈছোঁ সেইটো কৰিমেই। ঠিকে আছে বাৰু, কিন্তু তাই কেতিয়া আহিব তই সেইটো কথা কি নাজান? তই কি দিনটো তাত বহি থাকিবি? আৰে গোটেই দিনটো নবহোঁ অ', কোনোবা এটা টাইমত যাম আৰু তাইও যে সেই টাইমটোতে আহিব মই 100% চিয়'ৰ। দেখিলেহে লিখিম। ঐ ভাত অন্নমুঠি কোনে বনাব? ময়ে বনাম দে। জানো আজি যে তয়ে ভাত বনাবি। আজি ল'ৰা বেলেগ হৈ আছো ন, পুৰা প্ৰেম কুমাৰ। आओगे जब तुम साजना अंगना फूल खिले बरसेगा सावन नरा रा रा रा। ঐ নিৰ্মালী ব'ল না, যাওঁ ব'ল না। হেই মই নাযাওঁ দেই, নেক্সট ক্লাছটো 4টা মেমৰ ক্লাছ, মেমৰ ক্লাছটো মিছ কৰিব নোৱাৰি। আৰে এদিন ক্লাছ মিছ কৰিলে একো নহয়তো। এদিন মানে সপ্তাহত 2 দিনহে মেমৰ ক্লাছ থাকে। নাই নাই মই যাব নোৱাৰোঁ। তেওঁ দিয়া নোটছখিনি তই বেলেগৰ পৰা লৈ ল'বি, হৈ গ'ল ন। তেওঁৰ মুখৰ পৰা শুনি নোটছ লিখাটো আৰু বেলেগৰ পৰা লোৱাটো একেই নেকি? তই আজি অলপ বেছিয়ে পঢ়াত মনোযোগ দিয়া ছোৱালী হৈছ নেকি? তাতকৈ তই ডাইৰেক্ট কৈ নিদিয় কিয় যে তোৰ যাবলৈ মন নাই? দুয়োটাই, মোৰ ক্লাছ মিছ কৰিবলৈও মন নাই আৰু তোৰ লগত যাবলৈও মন নাই। আৰু মইতো তোক কালিয়ে কৈছোঁ, যি হ'ল হ'ল এইবোৰ কথা বাদ দে। আৰে মইতো তোক কালিয়ে কৈছোঁ ন, মই সেই কথাটোত হাৰ থৈছোঁ। মোক এটা বিচাৰ লাগে, মোৰ কাৰণে অচিনাকি ল'ৰা এটা আহি ৰৈ থাকিব আৰু মই নাযাম, কেনেকুৱা লাগিব কচোন? যাবলৈ মন গৈছে তই যা, মোক কেলে টানি আছ? মই অকলে যাবলৈ দিগদাৰ পাইছোঁ, সেইকাৰণেহে। ব'ল না, শুন না, অকল এইটো হেল্প কৰি দে। আজিৰ পৰা এসপ্তাহলৈ আৰু মই তোক একো হেল্প নোখোজোঁ, হ'ব? তোৰ পৰা মানে একদম উপায় নাই ন। ঠিক আছে ব'ল। থেংক ইউ ডাৰ্লিং, ব'ল। এইজনী নাহিলে দেখোন তাই। মইহে কথাটোত চিৰিয়াছ হ'লোঁ নেকি? তাই চিৰিয়াছলি লোৱাই নাছিল নেকি কথাটো? যদি লৈছিল তাই নাহিলে কেলে? নে তাই মই অহাৰ আগতেই আহি মোক নেদেখি গুচি গ'ল? মই এতিয়া কি কৰোঁ? ৰৈ থাকোঁ নে যাওঁ? ইউনিফৰ্ম পিন্ধি এনেকৈ ৰৈ থাকিবলৈও দিগদাৰ হৈছে আৰু তাইক লগ নোপোৱাকৈ যাবলৈও মন যোৱা নাই। ইফালে জ্যোতি ছাৰৰ ক্লাছটোৰো সময় হ'ল, ক্লাছ নকৰিলে ডাইৰেক্ট দেউতালৈ খবৰ যাব। বৰ প্ৰব্লেম হৈ গ'ল দেই। যি হয় হ'ব আৰু, ৰৈ নাথাকোঁ। আজি তাই যিহেতু মোক লগ নাপালে, কাইলৈ তাই নিশ্চয় আহিব আৰু কাইলৈ অকণমান সোনকালে আহিম। কাইলৈ তাইক লগ পামেই। सब बढ़िया? हाँ जी आज इंशाल्लाह आपका चैनल प्ले कर रहे हैं। बच्चे कोई मोबाइल शोबाइल और पकड़ो साथ हैं, ठीक है, अटैच करो अपने साथ, बस एक हो जाएगा ना तो इंशाल्लाह एक भी हो जाएगा। तो इन पैसों से ना 8-9 हज़ार और लगा के ना 18-20 हज़ार का और मोबाइल ले लेंगे। और इतना से कोई मसला नहीं भाई। मैं आस्ते आस्ते अल्लाह दे वाला खैर तो हो जाएगा। वॉच टाइम हमें समझा दीजिएगा। वेटर स्क्रीन आपको लैपटॉप की ज़रूरत है? नहीं
वो नहीं, मतलब जब कंप्लीट हो जाएगा ना हम आपको कॉल करें या आपको याद दिला कुछ बता देंगे। आपने कहा था ना आपने बेटा नहीं देखना, मैं ठीक हो गया सर, मैं इसी वजह से ना सो अभी आपका बच्चा ना बैठे बैठे हम लॉगिन करते हैं, मोल देखते हैं। माशाल्लाह मेरी वीडियो वायरल अच्छे तरीके से गई। हाँ साली वीडियो बनाई हुई है मैंने, उस दिन एक वीडियो लगाई थी ना, दूसरी बनी हुई है आपके मोबाइल में है? हाँ जी, दोनों मोबाइल में, एक लग गई थी एक लगानी। चलो बस आपने कहा था ना बेटा दो बना के ठीक हो गया। आपके दिन ज़्यादा हो गए यार। पहले मेरे ख्याल 4-5 दिन आपने छुट्टी किया ऐसे ना, और फिर कितने दिन हो गए आपको आए हुए हमारे पास? तकरीबन 15 दिन हो गए, 18 दिन। बीच में अपने दिन भी तो कौन छोड़ो ना, जो छुट्टी की तो वीडियो डालता रहा, काम करते हुए ऑफिशियली 15 दिन हुए। हाँ जी 15-18 दिन हो गए। चलो इंशाल्लाह हो जाए। 18 महीने में हमारे 2 टारगेट होते हैं, पहले महीने में इंशाल्लाह वो हो जाएंगे। अल्लाह खैर करेगा। कोई इशू आ रहा है, हो रहा है अभी। जिंदाबाद मरियमाबाद। बड़ी चीज जहाने तब दो में करनाती है दरवेश को ताजे सरेदार, लेकिन गाल है इज्जत जेडी है ना वो सर बड़ी मैटर करे, वो बड़ी मैटर करेंगे। अच्छा सा फोन कितनी वजह से कैसा कुछ आप कैसे सा इमरान साहब को कॉल करे, इमरान साहब वेलवेट चाहती हो नहीं, मैं हाजिर ना इस गाल नहीं, लेकिन दोस्त भी हैं तो सब भी करना, काम भी करवा गए हूं, छुड़वाए गए हूं, लेकिन मो क्या ले जो मसला हो ना वो मसला है रुकवा के ना
पर यूरोप में नहीं मैं मन पाऊँ तो पाऊँ ना पाऊँ लेकिन गाल है वो क्यों जो कहीं गाल ऐसा चार वैसे टिकी खाओ ना भी इमरान साहब हुन बन जो कोई मसला छोड़ देते से इमरान साहब इमरान साहब हुन तो बन जो भला पाती है इवें नहीं तो सी हालात तो देते कोड़ भेजा ना हुन तो सुने थी नहर पे खड़ा पता नहीं मैं हुन तो मैं कहने नहीं मैं नहर पे आया तो कहना काल तो जोम के वो वीडियो दिखे थे ना मेरा स्टूडेंट को कुट्टी पेंदा मारी पेंदा मैं देखो यार ये तो इंसान है करने लाशी भैं जो तले गुमा जो तले रान जो तो ही करिए बोला है ये ना सर ये नफरत फैलाने पे भी कुछ है क्या नहीं ये क्या समझिए सर ये क्या सर चैनल है हां सर चैनल में सर मैंने कहा मोबाइल में ऑन कर चैनल दियो सर और नदीम साहब भी माशाल्लाह चैनल अराउंड नहीं पहले हले तरह चलो 13,000 पड़ गए चलिए हम ग्राफ सारी देखो मेरा सफर मोड़ बस लेने हे नहीं बस छोड़ो तुम वीडियो है पे देखो वीडियो ਵਿੱਚ खड़ी है बिस्मिल्लाहिर्रहमानिर्रहीम इसमें वीडियो तो पहले सब कितना खड़ी इजी पैसा है ना मैं करो मूव करा इसी पैसे हां बस खड़ी कितना है कैमरे चाहिए क्या करें तू जाना तू ये भी प्राइवेट हो गई मैं इधर बैठे बैठे ना मेरी एक वीडियो बनाओ उधर बैठ जाओ बस मुझे फोकस करो ठीक है ओके बैक कर दीजिए इसको हाँ ऐसे कर दो कैमरा खोलो और मेरी 2-3 वीडियो कितना मिनट की 2 मिनट एक 3 मिनट की बना लो एक 2 मिनट की बना लो ठीक है पर्सनल डाटा तो ये क्या है ना पर्सनल डाटा में क्या रखना तकरीबन क्या रखना शाम का मुंह ना तकरीबन बाल की ने चांद मतलब ना हो बाल ने तो मंदी लेकर मैं बोल ना चाहता मैं चैनल ना उड़ गया ना सी माशाल्लाह से मोहम्मद साहब थी गई चैनल तो कॉमेडी में बैठे से आप हैं अच्छा हां वो एक थी गया पता है हां बस वो ना मैं के थर बड़ी मेहरबानी से पासवर्ड इंदा ये 4-3-2 1 उल्टे नंबर लगा है सीधा हर कोई पुट्ठा करो पता लग गया कहानी का उई ये कहीं एक ये ना हाँ ये कैमरा ये वीडियो एक मलिक लिखो चाहिए बस तू शाही खूबा और सुना जुमन भाई अल्हम्दुलिल्लाह जुमन बेटा कैसे हो अल्लाह क्या मामला चल रहा है जिंदगी में बस पहला आज आप 5,000 वाला नोट स्टेट ऑफ अकाउंट स्टेटस ऑफ अकाउंट क्या जी सही क्या अकाउंट ए जकरिया साहब ने सही अपनी स्टेटमेंट कटी बताओ उन्होंने अब जी गुलाब का फिर किधर से जगह दा तायुम ठीक है इस्लामाबाद विच भाई आप कुछ मकान नहीं मिलता पिया 4 लाख रुपए किराया बिल्डिंग दा आप तो कहीं आके कहना हो सकता थोड़ा गुना मत आ जाने कि फिलहाल तो ठीक है हमें सब की गाल की थी मैं क्या हमें सब में सब ठीक है ठीक है नवीन सर ने कोई क्या कोई गाल बात नहीं फिलहाल मकान मिले ना बोले ने 2 लाख रुपए मिल गए सी क्या बोल अब तो उसको दिलवा लेता ना वल फरीद ने वाली मकान अब बच्चों के यार में तैयार है अब यार में चोक तैयार है तो 4-3-2 1 5 5
16 मिनट की बनाई है अज हेलमेट दी एक वीडियो बना दी है बैठी वाह 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 यार इन बैठो तो नहीं अल्लाह दा बंदा वीडियो बनाई बैठा रह कि मैं कि चलो ये बोलन दी सकेली आंदी पी है ते झिझक लाती है जे कैमरे सामने बैठ के बंदा बोले बैठा इवें ना सही झिझक ला दे को ते करना तो यो काम है आपा वो जिथा मर्जी खड़ा दे मैं बोलता गिन्नू माड़ा चिट्टा